প্ৰথমতে একদম ব্ৰিফলি এটা পৰিচয় দিব বিচাৰিম। আচলতে মই আছোঁ ধুবুৰী ফলিমাৰী গাঁৱত আৰু ক'ব লাগিব যে এই গাঁৱত আচলতে নিৰ্মল পৰিৱেশ, কাৰণ ঈদ পালন হৈছে। জাহাংগীৰৰ পৰিয়াল কিন্তু ঈদ পালন কৰিব পৰা নাই, আজিও সেই একে অৱস্থা বিৰাজ কৰি আছে। এতিয়া দ্বিতীয় প্ৰশ্নটো হৈছে যে আপুনি যোনটো প্ৰশ্ন কৈছে, মই পোনে পোনে মই প্ৰথমে দেখি আছোঁ, এয়া হৈছিলে জাহাংগীৰৰ পত্নী, 2 কণমানি ছোৱালী। কিন্তু তাৰ আগতে মই গাঁওবাসী এগৰাকী আছে, তেওঁলোকৰ পৰা জানিব বিচাৰিম সেই যে অভিযোগটো। তাৰপিছত মই পত্নীৰ ওচৰত নিশ্চয় আপোনাৰ প্ৰশ্নটো লৈ যাম। মই প্ৰথমতে আপোনাৰ ওচৰত গৈছোঁ, যিহেতুকে আপুনি পৰিয়ালৰ মানুহ হয়, তেওঁলোকৰ কথা প্ৰব্লেম হয়, তো সেইকাৰণে মই আপোনাক সুধিছোঁ যে না ৰ'ব, কথাটো হৈছে যে ইমান দিনে কোৱা হৈছিলে যে জাহাংগীৰৰ হেৰি হৈছে, কি নাম, সুনীল গগৈৰ মৃত্যু হৈছে। আমি এই বাতৰি সম্প্ৰচাৰ কৰিছোঁ, তালৈ নাযাওঁ। এতিয়া কথাটো হৈছে যে মুখ্যমন্ত্ৰীয়ে কৈছে যে তেওঁ আচলতে 90% অধিক নিশ্চিত যে সুনীল গগৈৰ মৃত্যু হোৱা নাই। এতিয়া কাৰ মৃত্যু হৈছে, DNA ৰিপৰ্টৰ কাৰণে ৰখি আছোঁ। আৰু এটা কথা ক'ব লাগিব যে আপোনালোকে সেইদিনাখন আমাক কৈছিলে যে জাহাংগীৰে 5 লাখ টকা সুনীল গগৈৰ ওচৰত পায়, 5 বছৰ ধৰি তেওঁলোকৰ ওচৰত কাম কৰি আছে। কিন্তু তাৰ বিপৰীতে সুনীল গগৈৰ পত্নী কৈছে যে 1 বছৰ হ'ল কাম হ'ল। এই যে বিপৰীত ভাষ্য, ইয়াৰ কাৰণটো কি বুলি ভাবিব? সেই ক্ষেত্ৰত পোনপ্ৰথমে মই আপোনাৰ মিডিয়াৰ বন্ধুসকলক মানে আন্তৰিক অভিনন্দন জনাইছোঁ, কাৰণ ইমান বৰষুণৰ নেওচি আপোনালোকে আমাৰ জনসাধাৰণৰ স্বাৰ্থে আজি বাতৰি প্ৰচাৰ কৰাৰ বাবে এইখিনিতে মই ক'ব বিচাৰিছোঁ, বিগত 18-19 দিনমান হ'ল 2 জুনত যিটো ঘটনা ঢাকুৱাখানা লক্ষীপুৰ ঢাকুৱাখানা যি লোমহকৰ মৰ্মান্তিক নাবুত নাচুত ঘটনা সংঘটিত হৈছে অসমৰ ভিতৰত, সেই ঘটনাৰ ক্ষেত্ৰত আমাৰ ফলিমাৰী ধুবুৰীৰ আমাৰ জাহাংগীৰ হোসেনৰ মানে যি মৃত্যুবৰণ কৰিছে, জাহাংগীৰ হোসেন ৰাজমিস্ত্ৰী এজনে মৃত্যুবৰণ কৰিছে। সেই ক্ষেত্ৰত আমি বিভিন্ন মিডিয়াৰ যোগে আমি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ওচৰত আমি আহ্বান ৰাখিছিলোঁ যে আমাৰ এইটো নিজ বিচাৰ লাগে। সেই ক্ষেত্ৰে আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে কালি আমি মিডিয়াৰ যোগে খবৰ পালোঁ যে আমাৰ এই ঘটনাটোৰ মানে দায়িত্ব মানে গুৰুত্ব সহকাৰে লৈছে, আমি নিউজত দেখা পালোঁ। সেই ক্ষেত্ৰত আমি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আৰু অসমৰ আৰক্ষী প্ৰশাসনক আমি আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। আৰু এটা কথা প্ৰশ্ন, যিহেতু প্ৰশ্নটো উত্থাপিত হৈছে, বিপৰীত ভাষ্য পোৱা গৈছে যে আপোনালোকে ইয়াৰ পৰা কৈছে যে আচলতে ক'ব যে জাহাংগীৰ হোসেন 5 বছৰ ধৰি কাম কৰি আছিলে আৰু তেওঁ 5 লাখ টকাৰ ওপৰত অধিক তেওঁলোকে পায় সুনীল গগৈৰ ওচৰত। কিন্তু সুনীল গগৈৰ যি পত্নী, তেওঁ উল্লেখ কৰিছে যে 1 বছৰ ধৰি কাম কৰি আছে আৰু ইমান পইচাৰ কথা পোৱা আচলতে নচাদি কৰিছে। সেই ক্ষেত্ৰত বিপৰীত ভাষ্য আহি আছে, কি ক'ব আপুনি? সেই ক্ষেত্ৰত মই ক'ম, একচুৱেলি জাহাংগীৰ হোসেন 5 বছৰৰ পৰা তাতে কাম কৰি আছে। সেইটো হয়তো আমি এই পৰিয়ালৰ ফালৰ পৰা শুনিছোঁ, হয়তো বেলেগ ঘৰতো কাম কৰিছে, বাকী 2-4 বছৰ বেলেগৰ ঘৰত কাম কৰিব পাৰে। যিহেতু ৰাজমিস্ত্ৰী মানুহ হয়তো 1 বছৰ বা 2 বছৰ তেখেতৰ ঘৰতহে কাম কৰিছে। ৰিচেণ্টলি যিটো কাম কৰিছে আমি সেইটোৱে কথা কম নহয়, সেইটোহে কথা কম যে তেখেতৰ ঘৰতে আমি কাম কৰি আছিল। কিন্তু একচুৱেলি জাহাংগীৰ 5 বছৰৰ পৰা ধেমাজি বা লক্ষীপুৰ জিলাতে কাম কৰি আছে, নিয়োজিত হৈ আছে। সুনীল গগৈৰ ওচৰত কাম কৰা নাই? সুনীল গগৈৰ ওচৰতে এতিয়াহে সুনীল গগৈৰ ওচৰত কাম কৰি আছে। কিমান বছৰ হ'ল? এতিয়া পৰিয়ালৰ ফালৰ পৰা কৈছে 5 বছৰৰ পৰা ধেমাজিত বা লক্ষীপুৰ ঢাকুৱাখানাত কাম কৰি আছে। কিন্তু কাম কৰিছে গম নাপায়, কাম কৰি আছে, ঠিক আছে, মই কথাটো শেষ কৰি লওঁ। তাৰমানে এতিয়া আমি কওঁ, যিহেতু সুনীল গগৈৰ পত্নীয়ে কৈছে যে 1 বছৰৰ পৰা কাম কৰি আছে, সেইটো পৰিয়ালৰ ফালৰ পৰা আমি যিটো শুনিছোঁ, সেইটো হ'ব পাৰে 1 বছৰ বা 2 বছৰো হ'ব পাৰে, আৰু বেলেগ ঠাইতো তাত কাম কৰিব পাৰে, সেইটোতো আমাৰ ক'বলগীয়া একো নাই। যিখিনি আমি ৰিচেণ্টলি যিটো পাইছোঁ সেইটোহে ক'ম। আৰু আজিকালি হিমন্ত ছাৰে যিটো পদক্ষেপ লৈছে, তাক আমিতো নিশ্চয় তাক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। কিন্তু আৰু গুৰুত্ব মানে এইখিনিতে আমি ক'ব বিচাৰিছোঁ, আৰু এইটো গুৰুত্ব সহকাৰে ল'ব লাগে। কাৰণ কিয় কাৰণে তাক হত্যা কৰা হ'ল, কি কাৰণে তাক হত্যা কৰা হ'ল? ইমান সুনীল গগৈৰ পত্নীয়ে কৈছে আমাৰ লগত ভাল আছিল, সম্পৰ্ক ভাল আছিল, খুবেই ভাল আছিল। এনেকুৱা ঘটনা কিয় কাৰণে ঘটনাটো সংঘটিত হ'ল? এই ক্ষেত্ৰত আমাৰ CM ছাৰে মানে সঠিক তদন্ত। এতিয়া পুনৰবাৰ আপোনাৰ ওচৰত আহিম। মই এই মুহূৰ্তত জাহাংগীৰ হোসেনৰ পত্নীৰ ওচৰত মই যাব বিচাৰিছোঁ। ঈদ পালন কৰিব নোৱাৰিলে কেনেকুৱা লাগি আছে, আৰু আপুনি কি কয় যে আপোনাৰ স্বামীৰ লগত কাৰোবাৰ কোনো শত্ৰুতা আছিল নেকি? কিয় মৰা হ'ল তাক? কার শত্রুতা আছিল? মাঠের সময় আসবে আমার স্বামী, ওই মাঠত আসি গেছে, ভোটের সময় আসবে দেয় নাই। সুনীল গগৈ আসবে দেয় নাই, কইছে গেলে মাঠের সময় বাড়ি আসবেন, টাকা পয়সা দিয়ে ঘর বাড়ি ঠিক করবেন, 5 লাখ টাকা। মোর স্বামী মুখ কইছে 5 লাখ টাকা পান, মোক সুনীল গগৈ দিবে, তুই ঘর বাড়ি ঠিক করিম অঙ্কুরে কইছে।
এলাপে মোর সাথে আই কার্ড আধার কার্ড চাইছে তো মুই কম কি আই কার্ড আধার কার্ড কি করেন তো কয় কি ভিন দেশত থাকো তো আই কার্ড আধার কার্ড লাগে না তো যে আই কার্ড আধার কার্ড যেদিন থাকি নিছে সেদিন থাকি মোর স্বামী মোবাইল সুইচ অফ করছে মোর স্বামী সেদিন থাকি কথাবার্তা নাই আর মোর স্বামী কেন হত্যা করিল মোর স্বামী উজ্জুর বিচত নাকবে মোর স্বামী উজ্জুর বিচত মোক নাকবে কেন হত্যা দিল কেন পড়া দিল মেয়েটা স্বামী উজ্জুর বিচত মোক নাকবে মোক কেন পড়া দিল ঈদ পড়বে দিল না কে মোর ছোয়া পকে ইতি মেয়ে থাকিল ছোয়া পকে মোক কান্দে এটা উজ্জুর বিচত মোক লাগবে নিজে বিচত মোক লাগবে এটা আপনার স্বামীর লগত কারোবা কাজিয়া বা এই ধরনের কিবা শত্রুতা না আছে কিছু নাই কিছু নাই কিছু নাই কিছু না আছিল এটা কি খবর আমরা গরিব মানুষই সবা দুইটা পড়াশুনো করে আর কি নিয়ে পড়াশুনো করবো কম করে দিন কাটামো ওই সবা দুইটাকে নিয়ে এটা যদি আমি কামনা কৰিছোঁ তেওঁ সুস্থভাৱে জীয়াই আছে নিশ্চয় কিন্তু যদি তেওঁৰ মৃত্যু হৈছে ইতিমধ্যে কোৱা হৈছে যে তেওঁৰ ডেড বডি মানে সৎকাৰ কৰা হৈছে গতিকে জানাজাৰ ব্যৱস্থা আপোনালোকে কেনেদৰে যদি মই যদিহে কথাটো কৈছোঁ যে জানাজা কেনেধৰণে কৰিব বুলি আপোনালোকে ঠিক কৰিছে এতিয়া যদি তেওঁৰ মৃত্যু হৈ থাকে যেটা আমি পাং ডেড বডি মোক নাগে মোর স্বামী ডেড বডি মোক নাগে কেন মূর্তি কি করিল পড়া দিল ডেড বডি মোক নাগে আমার মুসলিম মানুষ কি বলি পড়া দিল পরীক্ষা না পাবে কি জন্য পড়া দিল এটা কি নিজের বিশ্বাস নাগে মোক আচ্ছা আচ্ছা বাইদেউ এটা কথা মই সুধি আছোঁ যে সুনীল গগৈৰ পত্নী কৈ আছে যে তেওঁৰ ঘৰত আপোনাৰ স্বামী মাত্ৰ 1 বছৰ কাম কৰিছিল আপোনালোকে কৈছে 5 বছৰ কাম কৰিছে আৰু টকা পইচাৰ কথাটো অলপ সন্দেহ তেওঁৰ কথা কৈ আছে কি ক'ব সেই ক্ষেত্ৰত কি ক'বেন মোর স্বামী মোক কৈছে কি বোলে মুই টেহা পাম কি সুনীল গগৈর টাই 5 লাখ টেহে মোক পয়সা দেয় নাই এই টেহা নিয়ে যে ঘর বাড়ি ঠিক করম আচ্ছা মোর স্বামী মোক কৈছে 5 লাখ টেহে পাং কয় বছৰ ধৰি কাম কৰি আছে 5 বছর 5 বছৰ তো সুনীল গগৈৰ পত্নী কৈছে যে 1 বছৰৰ পৰা কাম কৰি আছে মুই ওর 5 বছর কামাই করে ওরিখানা আপোনাৰ যোন দেৱৰ আছে মানে জাহাংগীৰ হুছেইনৰ সৰু ভাইটি তেওঁৰ লগত জাহিদুল ইছলাম আপুনি কথা পাতিছে নেকি কথা কৈছে নেকি এলা কথা কৈছেন নেকি এলা না এলা কথা নাই এটা তার মুখ্যমন্ত্রী ওচৰত আপনি কি বিচাৰি আছে আপুনি ওষুধ নিজের বিচার নাগে মোক মোক স্বামীক নাগে নিজের বিচার নাগে মোক স্বামীক নাগে মাতৃ আছে মই মাতৃ আপোনাৰ ওচৰত আহিছোঁ কি ক'ব কেনেকুৱা লাগে মানে এতিয়া ধৰক দুখৰ কথা ঈদ পালন কৰিব নোৱাৰিলে কালি আপুনি কি ক'ব আপুনি কি কন মোর বেটা ঈদের 2 দিন 3 দিন আগে থাকতে বাড়ি এসে ঈদ পালন করবে জানতে এবার মোর 2 বেটা বাড়ি এসে নাই একটা না হয় যে আর একটা মোটি আছে রে ও আল্লাহ মুই কি গরম বা মুই কি গরম এলা কথাটো হৈছে এতিয়া কথাটো হৈছে যে আপনি কি বিচাৰিছে আপনি কি চান মোর বেটা চাং বা মুই ন্যায্য বিচার চাং মোর বেটা 2টে চাং এটা কথা আপনার পুত্ৰৰ লগত আপনার বেটাৰ লগত কাৰোবাৰ কাজিয়া টাজিয়া আছিল নেকি কিবা কৈছে নেকি নাই বা মোর বেটা ওইভাবে পেলে আর নয় মোর 2টে বেটা আছে গ্রামে মেশে খোঁজ করো খুব শান্ত বেটা